নমস্কাৰ MCQ আসাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ CTET 2024ৰ বাবে যিখিনি CTETৰ PYQ সেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত আমি এটা পাৰ্ট কৰি গৈছোৱে এটো সেকেন্ড ভিডিঅ' ফাৰ্স্ট কোৱেশ্চন দিছে ডিফাৰেন্স অফ সাপ্লিমেন্টাৰী এংগলছ ইজ 20 ডিগ্ৰী স্মলাৰ is p ভ্যালু অফ 3p minus 50 ডিগ্ৰী সাপ্লিমেন্টাৰী এংগল বা পূৰক কোণ কি হয় যদি দুটা কোণৰ যোগফল কেনেবাকে 180 ডিগ্ৰী হয় তেতিয়াহলে তাহাঁতক কি বুলি ক'ব সাপ্লিমেন্টাৰী এংগল বুলি ক'ব এটা সাপোজ ইয়াত কি বুলি কৈছে সৰু p সাপোজ আমাৰ এটা কোণ p তেতিয়াহলে এই কোণ দুটাৰ পাৰ্থক্য কিমান 20 গতিকে এটা যদি p হয় হিটো কোণ কিমান হ'ব obviously p + 20 ডিগ্ৰী হ'ব ঠিক আৰু এই কোণ দুটা যদি মই যোগ কৰি দিওঁ তেতিয়াহলে কিমান ওলাই আনসাৰটো ওলাই 180 ডিগ্ৰী কাৰণ সাপ্লিমেন্টাৰী এংগল ঠিক এটো ইকুৱেশনটো মই সলভ কৰি পেলাম এটো কি হ'ব 2p 20 টো হিফালে গলে কি হ'ব 160 আৰু p টো হিফালে ডিভাইড হৈ গলে কিমান হ'ব 80 ডিগ্ৰী গতিকে p কিমান 80 ডিগ্ৰী গতিকে এটা কোণ আমাৰ 80 ডিগ্ৰী আৰু হিটো কোণ যেটো আমি p + 20 বুলি কৈছিলো হেতু কিমান 100 ডিগ্ৰী 100 + 180 সৰি 100 + 80 ডিগ্ৰী 180 ডিগ্ৰী ঠিক বাৰু এতিয়া আমি উলিয়াব লাগে 3p - 50 ডিগ্ৰী 3p মানে 3 * 80 ডিগ্ৰী - 50 ডিগ্ৰী 3 8 গুণ কিমান 40 240 240 পৰা যদি মই 50 বাদ দিলো কিমান 5 9 14 মানে 190 গতিকে আমাৰ आंसर C 190 ডিগ্ৰী তিনিজন ব্যক্তিৰ খোজ ইমান সেন্টিমিটাৰ ইমান সেন্টিমিটাৰ ইমান সেন্টিমিটাৰ একে খোজেৰে খোজ কাঢ়িবলৈ ন্যূনতম দূৰত্বৰ প্ৰয়োজন তিনিজন মানুহ আছে এজনে 70 সেন্টিমিটাৰ খোজ কাঢ়ে এজনে 85 আৰু এজনে 95 সেন্টিমিটাৰ খোজ কাঢ়ে মানে নাম্বাৰ অফ স্টেপস আৰু ঠিক গতিকে তেওঁলোকে মিনিমাম এটা ডিসটেন্স যদি খোজ কাঢ়িবলৈ হয় হেতু যদি আমি উলিয়াবলৈ হয় তেহলে আমি কি উলিয়াম লসাগুৰ ধাৰণা হৰণৰ ধাৰণা অনুপাতৰ ধাৰণা গসাউৰ ধাৰণা obviously লসাগু উলিয়াম আমি ঠিক কাৰণ ইয়াত অনুপাতৰ খেল নাই গসাউৰ ধাৰণা হ'ব নোৱাৰে কাৰণ গসাউটো কি এই সংখ্যা গিটাৰ সবচে মিনিমাম যেটো নাম্বাৰ তাৰ সমান বা তাতকৈ সৰু হ'ব লাগে গতিকে গসাউটো হ'ব নোৱাৰি অনুপাতৰ ইয়াত কেছে নাই ইয়াত হৰণ কৰিবলগীয়া একো কথাই নাই গতিকে আমাৰ LCM টো কাৰেক্ট হ'ব লসাগু if the 8 digit number অমুক is divisible by 72 which statement is not true ইয়াত কোনটো সত্য নহয় আমি হেতু উলিয়াব লাগে ঠিক 72 এ হৰণ যায় বুলি কৈছে 72 টোক যদি আমি চাও 72 মানে কিমান 8 9 গুণ 72 গতিকে 72 এ যদি হৰণ যায় তেতিয়াহলে 9 ৰেও হৰণ যাব লাগিব এতিয়া আমি এই x আৰু y জাগাত যদি এই নাম্বাৰ গিটা যদি বহাই মানে ডিজিট গিটা যদি বহাই চাও তেতিয়াহলে 72 হৰণ যায় না যায় বা 9 ৰে হৰণ যায় না যায় আমি হেতু চাব লাগে এতিয়া আমি জানো যে 9 ৰে কোনবা সংখ্যা হৰণ যাবলৈ হলে কি হ'ব লাগিব ইয়াৰ যিগিটা ডিজিট সেইগিটা যোগ কৰিলে 9 ৰে হৰণ যাব লাগিব ঠিক গতিকে হৰণ কৰি চাম এটাকে কিমান আছে 9 আছে 4 আছে 9 এ 4 এ 13 13 এ 7 কিমান 20 20 এ 21 21 এ 9 কিমান 30 30 এ 2 কিমান 32 মানে আমি যিগিটা দিয়া আছে সেইগিটা প্লাস কৰি দিলে কিমান 32 পাওঁ লগত কি আছে x আৰু y আছে এতিয়া x ৰ জাগাত মই 4 পাতি চাম আৰু y ৰ জাগাত কিমান 9 পাতি চাম এতিয়া হবনে 36 32 + 4 কিমান 36 36 + 9 কিমান 45 এতিয়া 45 ক 9 ৰে হৰণ যায় নে গতিকে কি ইয়াকো হৰণ 9 ৰে হৰণ যাব তাপা নেক্সট টু চাও নেক্সট x ৰ জাগাত আমি কি বহাম x ৰ জাগাত 9 বহাম আৰু y ৰ জাগাত কিমান আছে 5 আছে তো 5 বহাই চাম তো এই দুটা প্লাস কৰিম কিমান হ'ব 32 + 9 9 2 11 মানে 41 41 + 5 কিমান 46 তো 46 ক 9 ৰে হৰণ নাযায় আমাক সুধিছিলে কি যে কোনটো উক্তি সত্য নহয় যদি এটো 9 ৰে নাযায় বাকি চেক কৰিবলৈ দৰকাই নাই গতিকে আমাৰ কি आंसर কি হ'ব বি টু কাৰেক্ট নেক্সট কি কৈছে বহুভুজৰ শিখৰ প্ৰান্ত মুখৰ সংখ্যা ক্ৰমে মানে ভাৰ্টিসেস এজেস ফেসেস অফ এ পলিহেড্ৰন আৰ অমুক 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 ৰেসপেক্টিভলি ফাইন্ড অমুক এটো এটা পলিহেড্ৰনৰ ক্ষেত্ৰত এটা মানে ফৰ্মুলা আছে অইলাৰ ফৰ্মুলা বুলি কয় কি হয় যে v - e + f = 2 v for vertices মানে আমি সাপোজ কিউব এটাৰ কথা কৈছো ভাৰ্টিসেস মানে কি এই কৰ্নাৰ বিলাক এই চুক বিলাক তাপা এজেস মানে কি এই সাইড বিলাক এনেকুৱা ধৰণৰ সাইড বিলাক ঠিক আৰু ফেস মানে কি এই যিখন সাৰফেস হয় এখন ফেস এখন ফেস তাৰ পিছত এনেকে দিলে এখন ফেস হ'ব তলত এখন ফেস হ'ব ঠিক গতিকে ইয়াত ভাৰ্টিসেস কিমান বুলি কৈছে ভাৰ্টিসেস আছে 15 তাৰ পিছত এজেস কেটা আছে সৰি ভাৰ্টিসেস আছে 10টা এজেস কেটা আছে 15টা আছে আৰু কি এটো x বুলি কৈছে ফেসেস x বুলি কৈছে = 2 গতিকে এটো কিমান হ'ব এটো হৈ গল -5 + x = -5 টো ইফালে গুচি গলে কিমান হ'ব 5 2 7 আমাক উলিয়াব কি লাগে 3x - 12 তাৰ মানে 3 পূৰণ 7 - 12 3 7 গুণ 21 - 12 9 2 11 গতিকে আমাৰ आंसर কিমান 9 ষ্টুডেন্ট ক্যালকুলেটেড পার্সেন্টেজ
ডিক্ৰিজ ৰংলি মষ্ট এপ্ৰপ্ৰিয়েট অবজাৰ্ভেশ্যন এজন ষ্টুডেণ্টে কি হ'ল শতাংশ যিটো হ্ৰাস হয় সেইটোক ভুলকৈ মানে তেওঁ কেলকুলেট কৰিলে মষ্ট এপ্ৰপ্ৰিয়েট অবজাৰ্ভেশ্যন কি হ'ব পাৰে শুদ্ধ পদ্ধতি ভুল চিহ্ন মানে কাৰেক্ট মেথড হ'ব পাৰে চিম্বলটো ৰং হ'ব পাৰে ইমান কনভিনচিং লগা নাই ডাজ নট ন' পাৰ্চেণ্টেজ এইটোতো কমপ্লিট একো নাজানে টাইপ হ'ল মানে কিন্তু এইটো নহয় নেক্সট কৈছে কেয়াৰলেছ মিষ্টেক আমি পটককৈ এনেকুৱা ধৰণৰ অপশ্যনবিলাকত টিক নামাৰোঁ মানে নেক্সট আহি গ'ল আণ্ডাৰষ্টেণ্ডছ কনচেপ্ট বাট নট ৰেফাৰেঞ্চ কুৱাণ্টিটি মানে তেওঁ কনচেপ্টটো বুজিছে কিন্তু কোনটোৰ কথা কৈছে ডিক্ৰিজ নে ইনক্ৰিজ সেইটো তেওঁ ভুলকৈ মানে বুজি পাইছে গতিকে কি আমি ডিটো কাৰেক্ট বুলি ক'ম এক্স ভেৰিয়েজ ইনভাৰ্চলি এজ ৱাই মানে কি এক্স ইজ প্ৰপৰ্চনেল টু 1/y ইয়াক মই ইকুৱেশ্যনলৈ কনভাৰ্ট কৰিবলৈ হ'লে কি হ'ব এক্স ইকুৱেল লিখিম ইকুৱেল টু কে ইনটু 1/y এই কেটোক কি বুলি কয় প্ৰপৰ্চনেলিটি কনষ্টেণ্ট বুলি কয় অ'কে এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন 1 এই ইকুৱেশ্যনটোৰ পৰা আমি বাকীখিনি বস্তু চাম মানে কি কৈছে যদি এক্স ইকুৱেল ইমান ৱাই ইকুৱেল ইমান তেন্তে ৱাই যেতিয়া অমুক ঠিক আছে এবাৰ আমি এক্স আৰু ৱাইৰ ভেলু পুট কৰিম তো এক্স মানে কিমান প্ৰথমতে ক'লে 3.5 ইকুৱেল কে ইনটু 1 কে হ'ব আৰু ৱাই মানে কিমান 2.4 গতিকে এই দুটা মই ইফালে ইনটু কৰি দিম কিমান হ'ব কে ইকুৱেল টু দুইটা ইনটু হ'ব 3.5 ইনটু 2.4 কিমান হয় মোক কেলকুলেট ইয়াত নকৰোঁ কাৰণ পিছত আমি কাটা কুটা কৰিবলৈ চান্স এটা পাম অ'কে নেক্সট এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট কণ্ডিশ্যন ছেকেণ্ড কণ্ডিশ্যনটো কি ৱাইৰ ভেলু উলিয়াব লাগে যদি এক্স ইকুৱেল কি হয় 5.6 হয় ঠিক আছে এইটো ইকুৱেশ্যনৰ পৰা আমি একে লিখিম এক্সৰ জেগাত লিখিছোঁ 5.6 তাৰপৰা কেটো কে লিখিছোঁ আৰু ৱাই লিখিছোঁ নেক্সট ষ্টেপত মই কি কৰিম এই যিটো 5.6 আছে 5.6টো মই এইফালে লৈ আহিম 5.6টো এইফালে আনিম আৰু ৱাইটো সেইফালে লৈ যাম তো ৱাই ইকুৱেল টু কিমান হ'ব কে বাই 5.6 এতিয়া মই কি হ'ব কে ভেলুটো লিখিম কিমান 3.5 ইনটু 2.4 ডিভাইডেড বাই 5.6 ইয়াত প্ৰথম পইণ্টখিনি উঠাই লওঁ এইটোৰ আগত এটা পইণ্ট আছে ইয়াৰ আগতো এটা পইণ্ট আছে গতিকে এটা পইণ্ট আমি উঠাই দিলোঁ তো মই কি লিখিব পাৰোঁ 3.5 ইনটু 24/56 আৰু কি কৰিব পাৰোঁ ইফালৰ পইণ্টটোৰ লগতে উঠাই দিওঁ একেবাৰে 35 লিখোঁ ইনটু 24 তলত কিমান হ'ব 56 আৰু এই 3.5টোৰ যিটো পইণ্টটো মই উঠালোঁ তলত সেইটোৰ কাৰণে 10 এটা পূৰণ কৰিব লাগিব কম্পেনচেট কৰিবৰ কাৰণে ঠিক আছে এতিয়া কাটকুট কৰোঁচোন 7 5 গুণ 35 7 8 গুণ 56 8 এগুণ 8 8 3 গুণ 24 5 এগুণ 5 5 দুগুণ 10 তো আমাৰ কিমান হ'ল 3/2 মানে কিমান 1.5 গতিকে আমাৰ এনচাৰ কি হ'ব 1.5 কি কৈছে 3 কনজিকিউটিভ ইণ্টিজাৰ্ছ মাল্টিপ্লাইড বাই অমুক চাম অফ দ্য ফাৰ্ষ্ট এণ্ড থাৰ্ড ইজ তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যাক অমুকৰে পূৰণ কৰিলে ছাপ'জ এটা সংখ্যা এক্স তেন্তে আনটো সংখ্যা কি হ'ব অভিয়াছলি x+1 হ'ব তাৰ পিছৰ সংখ্যাটো কি হ'ব x+2 হ'ব এহেঁতি কনজিকিউটিভ বা ক্ৰমিক পূৰ্ণ সংখ্যা এহেঁতক কিহেৰে পূৰণ কৰিছে 3 5 আৰু 2ৰে পূৰণ কৰিছে প্ৰথমটোক কিহেৰে পূৰণ কৰিলে 3ৰে পূৰণ কৰিলে ছেকেণ্ডটোক 5ৰে পূৰণ কৰিলে আৰু থাৰ্ডটোক কিহেৰে পূৰণ কৰিলে 2ৰে পূৰণ কৰিলে গতিকে আনচাৰকেইটা কি হ'ব 3 × x 3x তাৰপিছত এইটো কিমান হ'ব 5 × x 5x আৰু 5 × 1 কি হ'ব 5 হ'ব ইকুৱেল 2 × x 2x আৰু 2 2 জাৰ 4 এই গোটেইখিনি মই প্লাছ কৰি দিম একেলগে ইয়াতে প্লাছ কৰি দিছোঁ 5 3 8 8 2 10 10x প্লাছ 5 প্লাছ 4 কিমান 9 এই গোটেইখিনি প্লাছ কৰি দিলে কি বুলি ক'লে তিনিটা ক্ৰমিক সংখ্যা পূৰণ কৰিলে যোগফল 99 পোৱা যায় মানে এহেঁতক আমি যোগ কৰি পেলাই কি পাম ইকুৱেল টু 99 পাম এইটো 9 হা এতিয়া এই যিটো 9টো পালোঁ এই 9টো সিফালে গুচি গ'লে কিমান হ'ব 90 হ'ব এইফালে কিমান থাকি গ'ল 10x থাকি গ'ল গতিকে 0 0 কটা গ'ল কিমান x ইকুৱেল টু 9 এতিয়া আমাক কি লাগে প্ৰথম আৰু তৃতীয়ৰ যোগফল লাগে এতিয়া প্ৰথম সংখ্যাটো আমাৰ কিমান হ'ব প্ৰথম সংখ্যাটো হৈ গ'ল 9 আৰু তৃতীয় সংখ্যাটো কি হ'ব 9 2 11 দুইটা প্লাছ কৰি দিলে কিমান 9 1 10 20 গতিকে আমাৰ এনচাৰ বি কাৰেক্ট এ শ্বপকিপাৰ চেলছ এন আৰ্টিকল ফৰ 324 rupees আফটাৰ 28% ডিছকাউণ্ট CP = 300 ইফ ডিছকাউণ্ট ইজ 18% প্ৰফিট পাৰ্চেণ্ট ইজ এজন দোকানীয়ে 28% ৰেহাইৰ পিছত 324 টকাত এটা সামগ্ৰী বিক্ৰী কৰে তেওঁৰ মানে যিটো মাৰ্ক প্ৰাইচ সেই মাৰ্ক প্ৰাইচটো ছাপ'জ x টকা তেওঁ কিমান দিলে 28% ৰেহাই দিলে যদি তেওঁ 28% ৰেহাই দিয়ে তেতিয়াহ'লে তেওঁ যিটো মাৰ্ক প্ৰাইচ আছিলে তাৰমানে যিটো x টকা আছিলে তাৰ কিমান পালে তাৰ 72% দামটো পালে মানে ঠিক আৰু সেই দামটো কিমান 324 টকা গতিকে মই কি লিখিব পাৰোঁ x × 72/100 ইকুৱেল টু 324 এতিয়া x ইকুৱেল কি লিখিব পাৰোঁ মই 324 পূৰণ 100 ডিভাইডেড বাই
72 এতিয়া ইয়াক 4 দি হৰণ কৰোঁ কিমান হ'ব 4 18 72 4 8 গুণ 32 4 এগুণ 4 9 দুগুণ 18 9 9 গুণ 81 বাকী 2 এগুণ 2 2 50 ইমান তাৰপিছত 5 9 গুণ কিমান 45 তাৰমানে কিমান 450 টকা তেওঁ মাৰ্ক প্ৰাইচ কিমান আছিলে 450 টকা আছিলে ঠিক তেওঁৰ কষ্ট প্ৰাইচ কিমান কিনা দাম কিমান 300 টকা আছিলে এতিয়া নেক্সট কি বুলি কৈছে ইফ ডিসকাউন্ট ইজ 18% প্ৰফিট পাৰ্চেন্ট ইজ এতিয়া যদি তেওঁ 18% ডিসকাউন্ট দিবলৈ হয় তাৰমানে এই যেটো 450 रुपीस আছিলে 18% যদি ডিসকাউন্ট দিয়ে তেতিয়াহলে তেওঁ কিমান টকা পাব 18 মাইনাস 100 মাইনাস 18 কিমান এটো হয় 82 গটিকে তেওঁ যেটো মার্ক প্রাইস আছিলে তার কিমান তার 82% পালে মানে ডিসকাউন্ট দিলে মানে 18% যদি ডিসকাউন্ট দিয়ে তেতিয়াহলে কি হ'ব তেওঁ 450 টকাৰ 82% ভ্যালুটো পায় গটিকে এটো মই উলিয়াই পেলাও কিমান হ'ব 450 into 80/100 এটো 0 গল ইয়াৰ লগত 5 দুগুণ 10 5 9 গুণ 45 2 এগুণ 2 2 4 গুণ 8 2 এগুণ 2 ইনটু কৰিলে কিমান 9 গুণ 9 4 9 গুণ 36 এতিয়া এটো দামত তেওঁ বস্তুটো এৰি দিব ঠিক 450 টকাৰ 82% হল এতিয়া কষ্ট প্ৰাইসটো কিমান আছিল 300 টকা তেওঁ লাভ কিমান হল 69 rupees এতিয়া যদি আমি প্ৰফিট পাৰ্চেন্টৰ ফৰ্মুলা এপ্লাই কৰো তেতিয়াহলে কি হ'ব প্ৰফিট পাৰ্চেন্টৰ যদি ফৰ্মুলা এপ্লাই কৰো প্ৰফিট বাই সিপি ইনটু কিমান 100 প্ৰফিট কিমান 69 rupees কষ্ট প্ৰাইস কিমান আছিল 300 টকা ইনটু 100 0 0 গল 0 0 গল 3 য়ে 69 ক ডিভাইড কৰিলে কিমান 3 দুগুণ 6 3 3 গুণ 9 23 গতিকে আমাৰ आंसर 23% Ram can speak definitions but cannot identify numbers. Rame ki hoy সংজ্ঞা কব পাৰে definition দিব পাৰে কিন্তু নাম্বাৰ বিলাক চিন নাপায় most appropriate statement তলৰ কোনটো কাৰেক্ট হ'ব কি বুলি কৈছে good memory lacks concentration memory টো কথা ঠিকে আছে কিন্তু concentration টো ইয়াত কম বুলি নাই কোৱা concentration ইয়াত কম বুলি ইয়াত ক্লিয়াৰ নাই good memory lacks conceptual understanding এটো হয় লাগিছে has analytical বিশ্লেষণাত্মক ক্ষমতা আছে ওকে কিন্তু হেতু নাইছোন কাৰণ সংখ্যাটো চিন নাপায় সংখ্যাটো বুজিহে পায় সংখ্যাটো কবহে জানে হয় তাবা স্মৃতি শক্তি ভাল অনুশীলনৰ অভাৱ আমাৰ সবচে সুইটেবল লাগিছে গুড মেমৰি লেক্স কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং মেমৰিটো তেওঁৰ ভাল কিন্তু তেওঁ বস্তু কথাবিলাক অকন ভালকে বুজি পোৱা নাই কি কৈছে ওৱান ফেক্টৰ অফ অমুক ইজ ঠিক আছে এটো মই ফেক্টৰ কি উৎপাদক কোনবা কোনটো হয় উলিয়াব লাগে তো ইয়াত মই এটো সিম্পলিফাই কৰি দিছো অকমান প্লাস p স্কয়াৰ x মাইনাস p স্কয়াৰ y মাইনাস py মাইনাস pz মাইনাস z তো ইয়াৰ পৰা মই অকল লাষ্টৰ দুটা যদি চাও ইয়াৰ পৰা মই কি কমন পাম z এটা কমন পাম গতিকে প্ৰথম মাইনাস z এটা কমন ললো ভিতৰত কি হ'ব p + 1 আৰু ইয়াৰ পৰা মই অকল y এটা যদি কমন লও মাইনাস y এটা যদি কমন লও ভিতৰত কি থাকিব আচ্ছা মাইনাস py কমন লব পাৰিম দুইফালে আছে মাইনাস py এটা কমন ললে p + 1 এটা আহিব আৰু এফালৰ পৰা যদি x এটা কমন লও আচ্ছা p স্কয়াৰ x এটা যদি কমন লও তেলে কি থাকিব ভিতৰত p এটা থাকিব + 1 এটা থাকিব কি p + 1 সবতে কমন গতিকে p + 1 ইনটু কি হ'ব p স্কয়াৰ x - py - z এইকিটা ভিতৰত কোনটো মিলিছে p স্কয়াৰ x - py - z b নাম্বাৰটো আমি মিলিছে গতিকে আমাৰ आंसर b কাৰেক্ট ঠিক আছে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ বস্তুখিনি যদি হেল্পফুল হয় কমেন্ট বক্সত জনাব নেক্সট ভিডিওত আমি ইয়াৰ পিছৰ কিছুমান কোৱেশ্চন আলোচনা কৰিম